পুত্ৰৰ আন এক ডাঙৰ খবৰ কোনো ভিক্ষাৰীকে আপুনি এটকা এটাও নিদিব যদি আপুনি কৰবাত ভিক্ষাৰী দেখে আপোনাৰ চকুৰ সন্মুখত যদি ভিক্ষাৰী দেখে তেনেহলে আপুনি পুনে পুনে আৰক্ষীক খবৰ দিয়ক আৰু আৰক্ষীৰ পৰা লাভ কৰক 1000 টকা কেনেকৈ লাভ কৰিব কি হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লৈছো আন এক ডাঙৰ খবৰ এতিয়াৰে পৰা কোনো ভিক্ষাৰীক ভিক্ষা নিদিব ভিক্ষাৰী দেখিলে আৰক্ষীক খবৰ দিয়ক আৰক্ষীয়ে দিব আপোনাক 1000 টকাকৈ যিয়ে খবৰ দিব তেওঁকে 1000 টকা দিব আৰক্ষীয়ে ভিক্ষাৰী ধৰক আৰু হেল্পলাইন নম্বৰত ফোন কৰি লওক আৰক্ষীৰ পৰা উপহাৰ অৰ্থাৎ 1000 টকা ভিক্ষা খোজা আৰু ভিক্ষা দিয়াক লৈ কঠোৰ হৈছে প্ৰশাসন কোনো কাৰণতে ভিক্ষাৰীক ভিক্ষা দিব নোৱাৰিব ভিক্ষা খোজা আৰু ভিক্ষা দিয়াত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনোৱে ভিক্ষা খোজা দেখা পালে আৰক্ষীক জনোৱাৰ আহ্বান জনোৱা হৈছে যদি আপোনাৰ চকু সন্মুখত কোনোবা ভিক্ষাৰী থাকে আপুনি লগালক আৰক্ষীক খবৰ দিয়ক 9691494951 এই হেল্পলাইন নম্বৰত আপুনি জনাব পাৰে যদি আপুনি ভিক্ষাৰী দেখে ৰাজহুৱা স্থানত ভিক্ষা খোজাটো অপৰাধ হিচাপে গণ্য কৰা হ'ব বুলি জনাইছে আৰক্ষীয়ে প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতে হস্তম হৈ উঠিছে ইন্দোৰৰ আৰক্ষী নতুন বছৰৰ আৰম্ভণিতে আটাইতকৈ স্বচ্ছ চহৰ ইন্দোৰ প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইন্দোৰক সম্পূৰ্ণৰূপে ভিক্ষাৰী মুক্ত কৰাৰ উদ্দেশ্যৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ইন্দোৰত কোনো এজন ভিক্ষাৰী নাথাকিব বা ইন্দোৰ চহৰত কোনেও ভিক্ষাৰী দেখিলে ভিক্ষাৰীক ধন দিব নোৱাৰিব যদি এই ভিক্ষাৰী দেখে তেনেহলে পুনে পুনে আৰক্ষীক খবৰ দিব লাগিব এই মুহূৰ্তত অত্যন্ত এটা ডাঙৰ খবৰ জনাই আছো ইন্দোৰ প্ৰশাসনে গ্ৰহণ কৰিছে এটা উল্লেখনীয় পদক্ষেপ যে ইন্দোৰ চহৰত এতিয়াৰে পৰা এটাও ভিক্ষাৰী থাকিব নোৱাৰিব এজনো ভিক্ষাৰী থাকিব নোৱাৰিব যদি এই ভিক্ষাৰী দেখা পায় তেনেহলে ইন্দোৰৰ জনতাক পুনে পুনে আৰক্ষীক খবৰ দিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে যদি আৰক্ষীক খবৰ দিয়ে যে ভিক্ষাৰী দেখিছো বুলি ভিক্ষাৰী আছে বুলি তেনেহলে আৰক্ষীয়ে তাত যাব ভিক্ষাৰী গৰাকীক ধৰি আনিব আৰু ইয়াৰ পিছতে যিয়ে খবৰ দিছিলে সেই খবৰ দিউতাজনক 1000 টকা দিব প্ৰশাসনে 1000 টকা কৈ দিয়া হ'ব আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিয়ে নেকি ভিক্ষাৰী দেখিলে খবৰ দিব আৰক্ষীক অৰ্থাৎ ভিক্ষাৰী ধৰক আৰু হেল্পলাইন নম্বৰত ফোন কৰি লওক আৰক্ষীৰ পৰা 1000 টকা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইন্দোৰ চহৰত নম্বৰটো হৈছে 9691494951 আকৌ কৈছো 9691494951 এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা এই হেল্পলাইন নম্বৰত ফোন কৰিলে আৰু ভিক্ষাৰী খবৰ দিলে 1000 টকা লাভ কৰিব ভিক্ষাৰী দেখিলে আপুনি ফোন কৰক আৰক্ষীক আৰু আৰক্ষীৰ পৰা 1000 টকাকৈ লাভ কৰক ভিক্ষা খোজা আৰু ভিক্ষা দিয়াক লৈ কঠোৰ হৈছে প্ৰশাসন এক প্ৰকাৰ ভিক্ষা খোজা আৰু ভিক্ষা দিয়াত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু যদিহে কোনোৱে ভিক্ষাৰী দেখে ভিক্ষা খোজা দেখা পায় তেনেহলে আৰক্ষীক খবৰ দিয়ক আৰু 1000 টকা লাভ কৰক এতিয়াৰে পৰা ভিক্ষাৰী দেখিলে খবৰ দিয়ক আৰক্ষীক আৰক্ষীয়ে দিব 1000 টকাকৈ ধন খবৰ দিউতা প্ৰত্যেকজন খবৰ দিউতাকে 1000 টকাকৈ দিব আৰক্ষীয়ে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 9691494951 এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ইন্দোৰৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যদি ৰাজহুৱা স্থানত কোনো ভিক্ষাৰী দেখে আপুনি আপোনাৰ চকুৰ সন্মুখত যদি ভিক্ষাৰী থাকে তেনেহলে আপুনিতো পইচা নিদিবই আপুনি হেল্পলাইন নম্বৰত ফোন কৰক আৰক্ষীক খবৰ দিয়ক তাৰ পিছতে আৰক্ষীয়ে আপোনাক উপহাৰ হিচাপে 1000 টকা দিব 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিয়ম অৰ্থাৎ ইন্দোৰত এতিয়াৰে পৰা কোনেও ভিক্ষা খুজিব নোৱাৰিব ভিক্ষা খুজিলে কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব এই কঠোৰ নিয়ম কাৰ্যকৰী কৰা হৈছে ভাৰতৰ এখন উল্লেখনীয় চহৰ ইন্দোৰত 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিয়ম মধ্যপ্ৰদেশৰ ইন্দোৰত ভিক্ষাৰী মুক্ত চহৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে আৰু সেইবাবে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ইন্দোৰৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে কোনেও ইন্দোৰত ভিক্ষা খুজিব নোৱাৰিব ভিক্ষা খোজা দেখিলে লগে লগে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হ'ব চহৰৰ সকলো বাসিন্দাকে অনুৰোধ জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা যে ভিক্ষা দি আপোনালোকে পাপৰ
ভাগিদাৰ নহব অংশীদাৰ নহব ভিক্ষা কাকুকে নিদিব এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইন্দোৰৰ প্ৰশাসনে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় বিচাৰ আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ফালৰ পৰা ভাৰতৰ 10খন চহৰক ভিক্ষাৰী মুক্ত কৰাৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে আৰু এই চহৰসমূহৰ ভিতৰত অন্যতম হৈছে ইন্দোৰ চহৰ আৰু ইন্দোৰ চহৰত এনে ধৰণৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিয়ে নেকি ভিক্ষাৰী খবৰ দিব আৰক্ষীক সেই ব্যক্তিগৰাকীক 1000 টকাৰ উপহাৰ দিব ইন্দোৰৰ আৰক্ষী প্ৰশাসনে পলম নকৰিব যিসকল ইন্দোৰৰ বাসিন্দা আছে তেওঁলোকক এই আহ্বান জনোৱা হৈছে যদি ৰাজহুৱা স্থানত কোনো ভিক্ষাৰী দেখে তেনেহলে আৰক্ষীক খবৰ দিয়ক ইন্দোৰত মুঠতে কোনেও ভিক্ষা খুজিব নোৱাৰিব আৰু কোনেও ভিক্ষা দিব নোৱাৰিব যদি ভিক্ষা দিয়ে বা ভিক্ষা খুজে তেনেহলে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ইন্দোৰৰ প্ৰশাসনে অৰ্থাৎ এতিয়াৰ পৰা ভিক্ষাৰী দেখাৰ লগে লগে ইন্দোৰৰ জনতাক কোৱা হৈছে আৰক্ষীক ফোন কৰক হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰত ফোন কৰি খবৰ দিয়ক আৰু 1000 টকা লাভ কৰক মুঠতে সম্পূৰ্ণৰূপে ভিক্ষাৰী মুক্ত চহৰ কৰিবলৈ লোৱা হৈছে ইন্দোৰ চহৰক